উজান নৈৰ পাৰ আজি লোকাৰণ্য। আজি অশোকাষ্টমী। চ'ত মাহৰ শুক্লা অষ্টমীৰ দিনটোত নৈত স্নান। জনশ্ৰুতি মতে চ'ত মাহৰ শুক্লা অষ্টমীৰ দিনা পবিত্ৰ গংগা উজাই বয় মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আৰু এই জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয় বুলি প্ৰবাদ আছে। অশোকাষ্টমীত মৃতকৰ অস্থি প্ৰক্ষেপ কৰিলে আত্মাই মুক্তি পায় বুলি জনবিশ্বাস আছে। এয়া উত্তৰ গুৱাহাটীৰ পৰিৱেশ। ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বকান্ত দেৱালয়ত পুৱাৰে পৰা সোঁত বৈছে ভক্তৰ। পুৱাৰে পৰা শুদ্ধি স্নানৰ বাবে লগতে বিষ্ণুপদত মৃতকৰ শ্ৰাদ্ধ পিণ্ড আদি কাৰ্য সমাপন কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। প্ৰথমবাৰৰ বাবে বিষ্ণুপদত উপস্থিত হৈ পিণ্ডদান কৰিলে হাৰিয়ানাৰ মন্ত্ৰী শ্ৰুতি চৌধুৰীয়ে। দেউতাৰ আজি অস্ত দিবৰ কাৰণে আহিছোঁ, অস্থি অতাবৰ কাৰণে। মানে কি হয়, আজি গংগাৰ এটা ধাৰ আহে আৰু এই ধাৰতে যদি অষ্টমীৰ দিনা অস্থি অতোৱা হয় তেতিয়াহ'লে যি আত্মা আছে সেই আত্মাৰ পূৰ্ণগতি সুন্দৰ এটা হয়। আৰু মই প্ৰাৰ্থনা কৰিছোঁ সকলোৰে যাতে আত্মাই সদগতি লওক, ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছোঁ আৰু সুন্দৰভাৱে অস্থি প্ৰদান কৰক সকলোৱে। এই দৃশ্য তেজপুৰৰ গণেশ ঘাটৰ। অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান ভক্তৰ। পুৱাৰ পৰাই অজস্ৰ লোকে ব্ৰহ্মপুত্ৰত স্নান কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। গয়াত যি পিণ্ডদান কৰিলে যি পুণ্য প্ৰাপ্তি হয়, মৃতকৰ যি মুক্তি ব্যৱস্থা হয়, সেইটো ব্যৱস্থা পৰশুৰামে আমাৰ অসমত এই ব্ৰহ্মপুত্ৰৰ পাৰতে দি গৈছে। আজিৰ দিনটোত যদি আমি সেই পিণ্ড কৰ্ম কৰোঁ তেন্তে এই আমাৰ মৃতকসকলে, আমাৰ অপৰিপুৰুষসকলে স্বৰ্গত বাস পাব বুলি আমাৰ জনবিশ্বাস। ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰো এতিয়া জনসমুদ্ৰত পৰিণত হৈছে। সমগ্ৰ ৰাজ্য তথা বহিৰাজ্যৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ধুবুৰীত মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত উপস্থিত হৈ এই পবিত্ৰ স্থানত আগভাগ লোৱা পৰিলক্ষিত হৈছে। 15 দিনীয়াকৈ আয়োজিত এই অশোকাষ্টমী মেলাৰ আৰম্ভণি হৈছে 5 এপ্ৰিলত। এইটো আমাৰ পৰশুৰাম যে আছিল, এইটো তাই মাক কোৰালেৰে মাৰিছিল। সেই কোৰালেৰে হাততে যেতিয়া আছিল সেইটো আৰু নামানাই। সেই সময়তে আমাক দেৱ দেৱীবিলাকে তাক কৈছিল যে আমাৰ 3টা নদী মিলি যেতিয়া তোমাক তাতে গা ধুবা তেতিয়া তোমাৰ কোৰালটো তোমাৰ হাতৰ পৰা নামি যাব। সেইকাৰণে এই দিনটো উপলক্ষে আমালোকে আজি অশোক অষ্টমীত মই স্নানৰ ব্যৱস্থা আছে। শুৱালকুছিৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ অশোকাষ্টমী ঘাটতো পবিত্ৰ অশোকাষ্টমী উপলক্ষে অগণন ভক্তৰ ভিৰ। অস্থি বিসৰ্জনৰ অৰ্থে আহিছিলোঁ আমি। ধুনীয়াকৈ ইয়াত অস্থি বিসৰ্জন হৈ গ'ল। অস্থি বিসৰ্জন কৰি মনটো অকণমান শান্তিৰে ভৰি পৰিছে আজি। বহুদিনৰ মানে ইচ্ছা আছিলে অস্থিৰ বিসৰ্জন দিয়াৰ, ইয়াতে দিলোঁ, বহুত মানুহ দেখিলোঁ, ভাল লাগিছে। শুৱালকুছিৰ অশোকাষ্টমী ঘাটলৈ আজি আহিছোঁ। মোৰ মাতৃৰ বিয়োগ হৈছিল, সেই বিয়োগৰ যি অস্থি, সেই অস্থি বিসৰ্জন দিয়াৰ কাৰণে ইয়ালৈ আহিছোঁ। এই দৃশ্য যোগীঘোপা, ধমধমা আৰু বাক্সাৰ। যুগ যুগ ধৰি পৰম্পৰাগতভাৱে যোগীঘোপাৰ ত্ৰিবেণী সংগমত চলি আহিছে অশোকাষ্টমীৰ মহাস্নান। তামুলপুৰ জিলাৰ জাৰ তালুকতো অশোকাষ্টমী পালন। পাগলাদিয়া নৈৰ ঘাটত অজস্ৰ লোকে গংগা স্নান কৰিবলৈ ওলাই আহিছে এনেদৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাৰ জালাহৰ, জ্যোতিনগৰৰ কালদিয়াৰ পাৰতো অশোকাষ্টমী পালন। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ। আপোনাৰ পচন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি? আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা। সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ। আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে। গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি। যোগাযোগ কৰক 9707512000, 9707601200, ধাৰাপুৰ, গুৱাহাটী।